কালি আমাৰ দোকানত এজন গ্ৰাহকে বহুত দিন আগত এটা বস্তু লৈ গৈছিলে। সেই বস্তুটোৱে কালি বেলেগ 4জন দুৰ্বৃত্ত আমাৰ ইয়াত আহিলে, আহি পেলাই সেই বস্তুটোৰ অজুহাত দেখুৱাইছে, এনেকুৱা তেনেকুৱা বিভিন্ন ধৰণৰ অজুহাত দেখুৱাইছে। দেখুৱাই পেলাই যেতিয়া আমি তেওঁক কৈছোঁ যে আমাৰ বস্তুটো আমাক ঘূৰাই দিয়ক, তেওঁ বস্তুটো নঘূৰাই পেলাই আমাক 5 লাখ টকাৰ দাবী কৰিছে যে আপোনালোকে 5 লাখ টকা দিয়ক, নহ'লে আপোনালোকৰ বিৰুদ্ধে আমি ভুৱা বাতৰি বিভিন্ন পৰ্টেল চেনেলত আমি বিভিন্ন নিউজ চেনেলত আমি পৰিৱেশন কৰিম। সেই কথা লৈ তেওঁলোকে আমাক 5 লাখ টকা দাবী কৰিছে। আমি ইতিমধ্যে ডুমডুমা জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছোঁ আৰু প্ৰশাসনক আপোনালোকৰ মাধ্যম জৰিয়তে আমি আহ্বান জনাইছোঁ যে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈ ডুমডুমাত এখন সুস্থ বাতাবৰণ ব্যৱসায় কৰাৰ কাৰণে গঢ়ি তোলক। আমাৰ ইয়াত কালি আপোনাৰ কি নাম আছিলে না, কালি আমাৰ ইয়াত ৰতন নায়ক বুলি ল'ৰা এজন আৰু তেওঁৰ লগত আৰু 3জন ল'ৰা কিবা এটা জাতীয়তাবাদী সংগঠনৰ নাম কৈছে, কোনোবা এটা হিন্দুত্ববাদী সংগঠনৰ নাম কৈছে, তেওঁলোকে বোলে সদস্য হয়, আহি পেলাই কৈছে যে আমি এনেকুৱা আপোনাৰ ইয়াৰ পৰা বস্তু এটা বনাই লৈ গৈছিলে, কিন্তু যোন মানুহে বনাই লৈ গৈছিলে তেওঁ অহা নাই আৰু অথচ আমাক বস্তুখনো দেখুওৱা নাই যে আমাৰ বনোৱা হয় নে নহয়। আহি পেলাই বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাইছে, আপোনাৰ দোকান জ্বলাই দিম, লুট কৰি ল'ম, ইটো সিটো বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাইছে, প্ৰাণে মৰাৰ ভাবুকি দিছে, লুটি লোৱাৰ ভাবুকি দিছে। সেইখিনি কৰি পেলাই আমাৰ ইয়াত যিখিনি মানুহ আছিলে এই লোককো ভাবুকি দিছে, গ্ৰাহকখিনিয়ে চাইছে। তাৰপিছত গৈ আমি সন্ধিয়া তেওঁলোকে আমাক 6টা বজালৈ সময় দিছে, 6টা বজালৈ তেওঁলোকে 5 লাখ টকা তেওঁলোকক আমি দিব লাগে। যেতিয়া এইখিনি ধন দাবী কৰি তেওঁলোকে গুচি গ'ল, তাৰপিছত আমি তেওঁলোকক আমি ইতিমধ্যে তাৰপিছত ডুমডুমা জিলা প্ৰশাসনক এখন এজাহাৰ দিলোঁ আৰু আপোনালোকৰ মাধ্যমৰ পৰা আমি প্ৰশাসনক আহ্বান জনাইছোঁ, এই ধৰণৰ যিখিনি মানে গুণ্ডাৰ নিচিনা মানুহ যিখিনি বজাৰত ঘূৰি ফুৰিছে, বিভিন্ন দোকান প্ৰহাৰত মানে আপোনাৰ ধন দাবী কৰি আহিছে, তেওঁলোকক অতি সোনকালে আইনৰ আওতাত আনি যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে লওক। হেৰি বস্তুটো নহয় বুলি কৈছে আৰু কিবা কৈছে আপোনালোকে বলক, আমাৰ লগত বলক, উঠাই লৈ গৈ আমাক ডাইৰেক্ট হোটেলত ৰখাই আমাক 5 লাখ টকা ডিমাণ্ড কৰিছে। নহ'লে মানে আমি আপোনালোকৰ দোকান জ্বলাই দিম আৰু দোকান ভাঙি দিম, গোটেই গাঁৱৰ মানুহ আনিম, গোটেই সন্থা কিবা নাম কৰিছে, নাম কৰি পিনে নিউজ চেনেল বজাম, কিবা কিবি কৈ আমাক ভয় ভাবুকি দিছে। জনালোঁ, কালি জনোৱা আছে প্ৰশাসনে সুব্যৱস্থা লওক। ল'ৰাকেইটা এনেকুৱা গুণ্ডাগিৰি ডুমডুমাত হ'ব নালাগে, কাৰণ কি আমিও কষ্ট কৰি উঠা ল'ৰা আৰু ইয়াত যদি কোনোবাই এইবিলাক দল সংগঠনৰ নাম লৈ পেলাই কিবা যদি পইচা আহৰণ কৰিব আহে তো প্ৰশাসনিক ব্যৱস্থা লওক, সুব্যৱস্থা লওক।